প্ৰাণৰ শিল্পীক হেৰুৱাই এতিয়া মৰ্মাহত সমগ্ৰ ৰাজ্যবাসী শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ প্ৰত্যেকগৰাকী জনতা যোৰহাটতো আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন অনুষ্ঠান আয়োজন কৰিছে বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে যেহেতুকে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই আচলতে মৰ্মাহত পৰিছে প্ৰত্যেকগৰাকী ব্যক্তি এই মুহূৰ্তত মই যোৰহাট ষ্টেডিয়ামত উপস্থিত আছোঁ আৰু যোৰহাট ষ্টেডিয়ামৰ প্ৰাংগণত আজি এই প্ৰখৰ ৰ'দকো নেওচি দেৱী শক্তি সামাজিক সাংস্কৃতিক আধ্যাত্মিক মহিলা সমাজৰ উদ্যোগত তথা যোৰহাট নগৰ মহিলা সমাজৰ সৌজন্যত আৰু সমগ্ৰ যোৰহাটবাসী ৰাইজৰ সহযোগত এক মহামায়াৰ নাম পৰিৱেশন কৰা হৈছে নাম পৰিৱেশনৰ অনুষ্ঠান আয়োজন কৰা হৈছে ইতিমধ্যে নাম পৰিৱেশন চলি আছে আৰু ডিব্ৰুগড় মৰাণ যোৰহাট গোলাঘাট বোকাখাট গুৱাহাটীকে আদি কৰি বহু ঠাইৰ পৰা আচলতে হাজাৰোধিক মহিলা আহি যোৰহাটত আজি পুৱাই উপস্থিত হৈছে আৰু তেখেতসকলে মই ইতিমধ্যে কৈছোঁ যে প্ৰখৰ ৰ'দকো নেওচি মহামায়াৰ নাম পৰিৱেশন কৰি সেই বিশ্ববিশ্ৰুত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ অৰ্থে প্ৰাৰ্থনা জনাইছে আৰু এই মুহূৰ্তত মই দেৰি নকৰি পোনপটীয়াকৈ সেই মহামায়াৰ নাম পৰিৱেশনৰ দৃশ্যাংশ আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি আমি যোৰহাট শিৱসাগৰ গোলাঘাট এই তিনিখন ডিষ্ট্ৰিক্টৰ মহিলাৰ মাজত আমাৰ দেৱী শক্তিৰ নাম পৰিৱেশন আৰম্ভ হৈছে এই নাম পৰিৱেশন আচলতে আমাৰ আছিলে 21 ছেপ্টেম্বৰত যিহেতু জুবিন গাৰ্গৰ এই বিয়োগত আমি অতি মৰ্মাহত হ'লোঁ সেইকাৰণে এই অনুষ্ঠানটো পষ্টপন কৰি আজি দিনটোত আৰম্ভ কৰিছোঁ আমি তেখেতৰ যি বিয়োগ আমি অত্যন্ত সকলোখিনি আমি মৰ্মাহত হৈ আছোঁ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ তেখেতৰ আমি সদায় আমাৰ মাজত জীয়াই ৰাখিবলৈ চেষ্টা কৰিম কিমান মহিলা হৈছে আজি সমবেত আজি 1000 মহিলা আহিছে বিভিন্ন প্ৰান্তৰ বা শিৱসাগৰ যোৰহাট নামটি গোলাঘাট ইত্যাদি জেগাৰ পৰা আহিছে অনুষ্ঠানভাগী মহালয়াত আছিলে ন মহালয়াত আছিলে আমাৰ মহালয়া 21 তাৰিখে আছিলে যোৱা দেওবাৰে কিন্তু আমাৰতো আপোনালোকে জানেই মৰ্মাহত হঠাৎ খবৰটো পাই আগদিনা আমি স্থগিত ৰাখিব লগা হ'ল আৰু যেহেতু অনুষ্ঠানটো আমি বহুতখিনি আগবাঢ়ি গৈছিলোঁৱেই সেইকাৰণে ভাবিলোঁ এইটো তেখেতলৈকে শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটো
যৎপৰোনাস্তি যিমানকণ কৰিব পাৰোঁ আৰু তেনেকৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আমি। আমাৰ আজি আচলতে যিটো অনুষ্ঠান পৰিৱেশন হৈ আছে আমি অনিচ্ছাকৃতভাৱে হ'লেও আমি পাতিছোঁ একমাত্ৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিনৰ যাতে আত্মাই শান্তি পাওক আৰু এই নামৰ জৰিয়তে যিহেতু কলিত নামেই সৰ্বস্ব গতিকে আমি নামৰ জৰিয়তে যাতে আমি সেয়া পুণ্যাত্মাগৰাকীৰ আত্মাৰ কাৰণে আমি ভাবিব পাৰোঁ সদগতি কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি 21 তাৰিখে হ'বলগীয়া অনুষ্ঠানটি স্থগিত ৰাখি আমি আজি অনুষ্টুপীয়াকৈ আমাৰ বহুতো ইয়াৰ লগতে সংলগ্ন অনুষ্ঠান আছিল কিন্তু আমি সকলো ইতিমধ্যে বাতিল কৰিছোঁ আৰু সকলো বাতিল কৰি মাত্ৰ নামেৰে আমি তেওঁক মানে সদগতিৰে জনাইছোঁ আত্মাটোক আৰু সেয়ে আমাৰ উদ্দেশ্য। কিন্তু আমাৰ যি ধৰণে আমি পাতিম বুলি মনত ভাবিছিলোঁ আমাৰ বহুত পৰিকল্পনা আছিলে কিন্তু আমি সেইটো হয়তো আমি কেতিয়াও কৰিব নোৱাৰোঁ যিহেতু আমাৰ অন্তৰত শুওঁতে খাওঁতে অনবৰ্ত মাত্ৰ এটাই নাম এতিয়া বৰ্তমান প্ৰতিধ্বনি হৈ আছে অন্তৰত গতিকে আমি সেইবোৰ সকলো বাতিল কৰি মাত্ৰ এই মানে অনুষ্টুপীয়াকৈ আৰু এই অনুষ্ঠানভাগে আমি এতিয়া আমাৰ মৰাণ ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাট বোকাখাট আৰু গুৱাহাটীৰো 2-এগৰাকী আছে সকলোখিনি গোট হৈ এয়াই আমি পৰিৱেশন তেখেতৰ আত্মাই শান্তি পাওক। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা
সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6,000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় এজে নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰোলজি নেফ্ৰলজি ইউৰোলজি মেডিচিন OBSN গাইনকোলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅ'নেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে তিনিটাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা